আপোনালোকে সকলোৱে জানে যে 1984 চনত জাগিৰোড পেপাৰ মিলত প্ৰজেক্ট ছেকশ্যন আণ্ডাৰ এখন কেন্দ্ৰীয় বিদ্যালয় বৰ্তমানলৈকে চলি আছিলে। কিন্তু এই পেপাৰ মিল বন্ধ হৈ যোৱাৰ ফলত এই স্কুলখনৰ কিছু সমস্যাৰ সন্মুখীন হৈছে। স্কুলখন প্ৰজেক্ট ছেক্টৰ দিবৰ কাৰণে 2020 চনৰ পৰাই কিছু আয়োজন কৰা হৈছিলে, কিন্তু এইটো ছবি হৈ থকাৰ ফলত গোটেই কামটো লেজি হৈ আছিলে। আমাৰ 30 বিঘা মাটি কেন্দ্ৰীয় বিদ্যালয় নামত অসম ঔদ্যোগিক উন্নয়ন নিগমে আমাক আগবঢ়ালে। সেই মাটিতে এখন কেন্দ্ৰীয় বিদ্যালয় স্থাপন হ'ব আণ্ডাৰ চিভিল ছেক্টৰ। সেই বিষয়ে ইতিমধ্যে আনুষংগিক ফাইলটো আমাৰ কেন্দ্ৰীয় বিদ্যালয় গুৱাহাটী সংগঠনে ইতিমধ্যে দিল্লীলৈকে প্ৰেৰণ কৰিছে। দিল্লীলৈ সকলো ডকুমেণ্টছ আমাৰ পজিটিভ আছে, যিহেতু আমাৰ মৰিগাঁও জিলাত কোনো কেন্দ্ৰীয় বিদ্যালয় নাই। গতিকে সেই ফালৰ পৰা আমাৰ এটা সকলোৱে পজিটিভ পইণ্ট গৈছে। কিন্তু এটা বিষয় আছে, যিটো এই বৰ্তমান স্কুলখন যিটো চলি আছে, এইখন বৰ্তমান নতুন কেন্দ্ৰীয় বিদ্যালয় চিভিল ছেক্টৰৰ কাৰণে এখন টেম্পৰাৰী বিল্ডিং হিচাপে চলি আছে। বৰ্তমান চলি থকাখন বেলেগ, নতুন স্কুলৰ কাৰণে এখন টেম্পৰাৰী বিল্ডিং। এই বিল্ডিংটোৰ কাৰণে পাৰ্মিশ্যন যিটো দিব লাগে অসম ঔদ্যোগিক উন্নয়ন নিগমে, তেওঁলোকে যোৱা বৰ্তমান যে ৰানিং একাডেমিক ইয়াৰৰ কাৰণে তেওঁলোকে পাৰ্মিশ্যন দিছে, যে ইয়াৰ পিছত হয়তো তেওঁলোকে স্কুলখন পাৰ্মিশ্যন নহ'লে তেওঁলোকে আকৌ ফাৰ্ডাৰ কেৰিকুলামটো আগবঢ়াবৰ কাৰণে আমাৰ নতুন ফাইল যিটো দিল্লীত পৰি আছে, সেইটো চেংচনৰ কাৰণে কিছু অসুবিধাৰ সন্মুখীন হৈছে। যিহেতু আমাৰ এইবাৰ যিটো হাইস্কুল পাৰ হৈ হায়াৰ ছেকেণ্ডেৰী পঢ়িবৰ ল'ৰা ছোৱালী যাব, আমাৰ CBSE আণ্ডাৰত হায়াৰ এডুকেশ্যন তাৰমানে 11-12ৰ কাৰণে জাগিৰোডত কোনো স্কুল নাই। বৰ্তমান সেই স্কুলখন যোৱা বছৰ তেওঁলোকে কমাৰ্চ বন্ধ কৰিলে। এই বছৰ হয়তো তেওঁলোকে যদি ছাত্ৰ ছাত্ৰী নাথাকে, তেওঁলোকে লাহে লাহে এটা ষ্ট্ৰীম বন্ধ কৰি দিব পাৰে। গতিকে এই বিষয়ত আমি সকলোৱে দৃষ্টি আকৰ্ষণ কৰিলোঁ, যাতে আমাৰ ভৱিষ্যতৰ ল'ৰা ছোৱালী যিখিনি উচ্চ শিক্ষাৰ কাৰণে যাব, সকলোৱেতো গুৱাহাটী বা বাহিৰত যাব নোৱাৰে। যিসকল বৰ্তমান ইয়াত পঢ়িম বুলি ভাবিছে চিভিল CBSE কেৰিকুলামত, তেওঁলোকে পঢ়া কিন্তু কিছু অসুবিধা হ'ব। গতিকে এই বিষয়তে মই আজি সংবাদৰ জৰিয়তে আমাৰ উপায়ুক্ত মহোদয়, আমাৰ মন্ত্ৰী মহোদয় এবং মুখ্যমন্ত্ৰী আহ্বান জনালোঁ, আপোনালোকে এটা কাৰ্যকৰী পদক্ষেপ লৈ আমাক এইখিনি সহায় কৰি দিয়ক, যাতে আমাৰ এই যিখিনি উচ্চ শিক্ষাৰ কাৰণে ছাত্ৰ ছাত্ৰী আগবাঢ়ি দিয়ক, তেওঁলোকৰ যাতে বিপদৰ সন্মুখীন নহয়। গতিকে স্কুলখন সোনকালে এডমিশ্যনৰ ব্যৱস্থা কৰিব। যিহেতু অহা 28 তাৰিখৰ পৰা এডমিশ্যনৰ পৰ্টেলটো খুলিব, কিন্তু আমি শুনিছোঁ যদি এনেকৈ থাকে হয়তো জাগিৰোডৰ পৰ্টেলটো নুখুলিব পাৰে। যিহেতু এতিয়া ক্লাছ 3লৈকে তেওঁলোকৰ নাই, ক্লাছ 4টো হয়তো এডমিশ্যন নিদিব। লাহে লাহে গ্ৰেজুৱেলি তেওঁলোকে স্কুল বন্ধ কৰি আনি আছে। আৰু কেইদিনমান কাৰণে তেওঁলোকে এটা টিচাৰৰ এপইণ্টমেণ্টৰ এটা এডভাৰ্টাইজমেণ্ট দিছে জাগিৰোড কেন্দ্ৰীয় বিদ্যালয়ৰ কাৰণে, সেইটো অনলি টেম্পৰাৰী বেচিছ। গোটেই টিচাৰবিলাক টেম্পৰাৰী এপইণ্টমেণ্ট তেওঁলোকে দি আছে। টেম্পৰাৰী এপইণ্টমেণ্ট দিয়াৰ লগে লগে আমাৰ শিক্ষাৰ যিটো তাত পৰিৱেশটো নাইকিয়া হৈছে। টেম্পৰাৰী টিচাৰবিলাক আহে, কিছুদিন কাম কৰে, গতিকে এই ল'ৰা ছোৱালীবিলাক আমাৰ যিবিলাক পঢ়ি আছে, তেওঁলোকৰ ভৱিষ্যত কিন্তু অন্ধকাৰ দিশত গৈ আছে। গতিকে এই বিষয়ত যিহেতু আমাৰ কেন্দ্ৰীয় বিদ্যালয়খন খুবেই প্ৰয়োজন আছে, আণ্ডাৰ চিভিল ছেক্টৰৰ কাৰণে যিটো আমি এপ্লাই কৰিছোঁ, যিটো ফাইল দিল্লীত গৈছে, আমি আশা কৰোঁ আমাৰ মন্ত্ৰী মহোদয়ে যে এটা উচিত পদক্ষেপ লয়, তেওঁৰ নিৰ্দেশত নিশ্চয় এই ফাইলটো আমাৰ সকলো ডকুমেণ্টছ তাত আছে। এটা ডকুমেণ্টছ আমাৰ কম আছে, এইটো অসম ঔদ্যোগিক উন্নয়ন নিগমৰ লগত এটা যোগাযোগ কৰি তেওঁলোকৰ পৰা এটা ফাৰ্ডাৰ এটা এক্সটেনশ্যন অৰ্ডাৰ এটা ওলাই দিলে আমাৰ গোটেই কামটো চলাই যোৱাত সুবিধা হ'ব। আপোনালোকে সকলোৱে জানে যে 1984 চনত জাগিৰোড পেপাৰ মিলত প্ৰজেক্ট ছেকশ্যন আণ্ডাৰ এখন কেন্দ্ৰীয় বিদ্যালয় বৰ্তমানলৈকে চলি আছিলে। কিন্তু এই পেপাৰ মিল বন্ধ হৈ যোৱাৰ ফলত